বৰফত শুই আছোঁ তো মৃদুলদা মানে কথা ক'ব একদম নোৱাৰি বতাহটো মানে হাৱাটো লাগি মুখখন একদম পূৰা ফাটাই অক্সিজেন লেভেল কম কথা কওঁতে অলপ অসুবিধা হয় ভাগৰ লাগে অলপতে এইটো মৃদুলদা আহি আছে মুখখনত ধৰি কথা কৈ আছোঁ নহ'লে মানে জাম হৈ যোৱাৰ নিচিনা হয় ওঠটো তো নৰ্মেল গৈ থাকিলে প্ৰব্লেম নাই কথা ক'লে মানে মুখৰ ভিতৰত ঠাণ্ডা হাৱাটো সোমাই যায় পূৰা জাম হৈ ব্লক হৈ যোৱাৰ নিচিনা লাগে চাই থাকক সামিটৰ পৰা দেখাই আছোঁ গাইছ বেছি নাই আৰু আমি আমাৰ ফাইনেল ডেষ্টিনেশ্যন কেদাৰকণ্ঠা সামিট গৈ পাম তো টেম্পাৰেচাৰ কিমান আছে ক'ব নোৱাৰোঁ ৰ'দ ওলাই আছে কিন্তু ঠাণ্ডা এটা বতাহ মাৰে ইয়াতে তো আপোনাৰ এনে আপোনাৰ হাইটত আছোঁ অলমষ্ট 12,000 ফিট আছোঁ আৰু 500 ফিটমান যাব আছে তো অক্সিজেন লেভেল এনে অলপ কম আছে বেছি কথা ক'লে ভাগৰ লাগে তাৰোপৰি ওপৰৰ ফালে উঠি আছোঁ তো বাকী গছবিলাক চাব পাৰে পূৰা বৰফ পৰি আছে গছবিলাকত আৰু হাই এলাৰ্ট আহিছে অহাকালি স্ন'ফল হ'ব পাৰে এলাৰ্ট দিছে বতৰ বিজ্ঞানে তো আজি বতৰটো ভাল বাৰু কোনো অসুবিধা নাই মই অকলে আগত আহি আছোঁ বাকী চাওক পৰিৱেশটো কেনেকুৱা বাকী গ্ৰুপটো তলত আছে চাওক এইটো আমাৰ গ্ৰুপটো চবৰে ফাটি গৈছে কোনো আহিব পৰা নাই আহি আছে লাহে লাহে আজাও গাইছ তো চাওক গাইছ চাৰিওফালৰ নজাৰাটো কেনেকুৱা কোৱালিটি অলপ কম্প্ৰমাইজ কৰিব মোবাইল কেমেৰাৰে যিখিনি পাৰে সেইখিনি কৰি দেখাই আছোঁ আৰু আপোনালোকক আৰু ইয়াতে আপোনাৰ বেটাৰীও বহুত জল্দি ডেড হয় ঠাণ্ডাৰ কাৰণে তো চাই থাকক বাকী সামিটৰ পৰা আপোনালোকক দেখাই আছোঁ কেনেকুৱা দেখি ওপৰৰ পৰা 12,500 ফিট ওপৰৰ পৰা होल मेरे को तो लगता है ये गाइस ये আগত টপ বহুত কষ্ট কৰি আহি পালোঁ 12,500 ফিট ওপৰত যিটো কৰাৰ কাৰণে মানুহৰ অলমষ্ট 5 nights 6 days লয় আজি আমাৰ কেই নাইট 1 night 2 days গাইছ আল্টিমেট দুদিনৰ ৰাস্তা এদিনতে ক্ৰছ কৰি আছোঁ কাভাৰ কৰি আহি আছোঁ আগত চাওক টি পইণ্ট এটা আছে লাষ্ট টি পইণ্ট কেদাৰকণ্ঠা সামিটৰ আৰু মৃদুলদাৰতে ৰখি আছে মই বাকী কেইজনক ৰখি আছিলোঁ পিছত একেলগে অহাৰ কাৰণে চাওক ভিউজটো যেনেকুৱা এটা বতাহ গাইছ কথা ক'ব অসুবিধা হয় আৰু পূৰা অক্সিজেন লেভেল কম ভাগৰ লাগে আমাৰ স্পীড পূৰা শ্ল' হৈ গৈছে তলত যিটো স্পীডত আছিলোঁ ওপৰত অলপ খোজ দিলে ভাগৰ লাগে আৰু আমাৰ এইটো হেবিট নাই তাৰ কাৰণে বেছি প্ৰব্লেম হৈছে মৃদুলদা এটা ভিডিঅ' বানো মৃদুলদা ভিডিঅ' বনাইছে
নে পাৱাৰ নাই লাষ্ট 3 পইণ্ট মোৰ পিছপিনে দেখাই দি আছোঁ চাওক গাইছ কেনে এটা চিন আৰু অলপ ওপৰত গৈ দেখাই আছোঁ ফুল চামিটৰ পৰা কেনেকুৱা দেখি গোটেইবিলাক আহি আছে গাইছ এয়া পুৰা থিয়া কৰা পুৰা একদম চিধা তো আমি সেইপিনে খোজকাঢ়ি আহিছিলোঁ বাকী কেইজন আহি আছে এতিয়ালৈকে আমাৰো ইমান ফাটা নাছিল কিন্তু এতিয়া আমাৰো ফাটিব আৰম্ভ হৈছে আৰু এনেকুৱা থিয় মানে ডাইৰেক্ট থিয়া আৰু আপোনাৰ বাকীকেইটা আহি আছে চাই থাকক চব ৰখি আহি আছে এইবিলাক সেয়া পোৱা নাই এবাৰ ভিউটো চাই লওক এতিয়াও পুৰা 12,500 ফিট ওপৰ যাই পোৱা নাই অকণমান বাকী আছে 200 ফিট মান আছে চাই লওক কেনেকুৱা এটা যিমানলৈকে চকু যাব বৰফে বৰফ ভাই কেঁচা एक्सपीरियंस बताओ भाई कैसा लग रहा बाहर ही नहीं जाना अब तो हिमालय देखे हालत कैसा है हालत तो मेरे तो ठीक है लेकिन मेरे दोस्तों का ठीक नहीं है देखो मेरे दोस्त कर लो आने दो उनको भी सब गाइस डायरेक्ट स्टीव চাওক ডাইৰেক্ট চিধা উঠিব লাগিব আৰে ভাই भयंकर मोबाइल रखना पड़ेगा लेकिन मोबाइल ले जा नहीं जा सकते मिडुल्ला এটা ভিডিও বনাবি আরে বনাই দি মই যাই আছো এই গাইস অকণমান আৰু অকণমান আছে এই পিছপিনে পিকটো দেখিছে এইটো কেদাৰ কান্ধা পিক সামিট আমি তাত যাই আছো বাকী অকণমান ড্ৰাইলেণ্ড পাইছোঁ ঘাঁহ আছে তো বাকী দেখাই আছোঁ 360 ভিউ এটা চাই লওক মোৰ পিছফালে কেনেকুৱা এবাৰ বেক কেমেৰাৰে দেখাই দি আছোঁ চাই ল'ব গাইছ চাওক সেইখিনি জেগাত আমাৰ কেম্প আছিলে বেছ কেম্প তাৰ পৰা ইয়ালৈকে আহিছোঁ তো ওপৰৰ পৰা ভিউজটো চাওক আৰু অকণমান 200 মিটাৰমান যাব আছে ভিউটো চাই লওক দুজনমান আহি আছে এতিয়াও তলতে আছে আহি পোৱা নাই এই চাওক সেইকেইটা দেখিছেনে সেইকেইটা আহি আছে বাকী ভিউজটো মানে একদম এক্সট্ৰিম আৰু ওপৰৰ পৰা অক্সিজেন লেভেল অলপ কম আছে বেছি কথা ক'ব নোৱাৰি উশাহটো লোৱাটো সুবিধা হয় ভাগৰ লাগে তো আপোনাক সামিটৰ পৰা দেখাই আছোঁ আপোনালোকক ভিউজটো কেনেকুৱা আহে আপোনালোকক এটা এতিয়া ইনফৰ্মেটিভ মানে কথা কৈ আছোঁ এইটো যে দেখিছে এয়া চাওক আমাৰ যি জেনেৰেল আছিলে বিপিন ৰাৱাট তো তেখেতক তাৰে লগতে যিকেইজন মানে শ্বহীদ হৈছিলে গোটেইকেইজনকে শ্ৰদ্ধাঞ্জলি দিছে 12,500 ফুট ওপৰৰ পৰা তো আমাৰো এটা চেলুট তেওঁলোকক আৰু পিছফালে আপোনালোকে যিটো দেখি আছে চাওক দেখিছে
পুৰা পতকা চতকা মানে এইটো চাওক আছে। এইটো একচুৱেলি আপোনাৰ ইয়াতে প্ৰথমতে ফাৰ্ষ্ট কেদাৰনাথ যিটো মন্দিৰ আছিলে সেইটো ইয়াতে বনোৱাৰ কথা আছিলে প্ৰথম। তো আমি চাৰিও চাইডৰ পৰা দেখাই আছোঁ, কৈও আছোঁ। তো কেদাৰনাথ মন্দিৰটো প্ৰথম ইয়াতে বনোৱাৰ কথা আছিলে, কিন্তু মানে তেনেকুৱা মই যিমানখিনি গম পাইছোঁ, মহাদেৱ মন্দিৰ মানে শিৱ মন্দিৰ তেনেকুৱা বনোৱা টাইমত কোনো ধৰণৰ মানে কোনো জন্তু জানোৱাৰে আৱাজ কৰিব নালাগে। তো ইয়াতে বনাই থাকোঁতে বোলে কিবা এটা ছাগলী নে গৰু মানে পোৱালি এটাই আৱাজ লগাইছিলে। তো তাৰ কাৰণে সেই মন্দিৰটো মানে আধাতে বনোৱা ষ্টপ কৰি দিলে। আৰু কেদাৰ কণ্ঠা নামটো এই কাৰণে পৰিল যে কণ্ঠ মানে আমাৰ যিটো গল কণ্ঠনলী, সেই গললৈকে মন্দিৰটো বনোৱা হৈছিলে ইয়াতে, মানে মহাদেৱৰ গললৈকে মন্দিৰটো বনোৱা হৈছিলে। তাৰ কাৰণে এই জাগাটুকুৰৰ নাম হ'ল আপোনাৰ কেদাৰ কণ্ঠা। তো কেদাৰনাথ মন্দিৰটো এতিয়া য'ত আছে ফাৰ্ষ্ট ইয়াতে আহিলে হয়। তো যদি ইয়াতে ফুল হৈ গ'ল হয় বনোৱা, তো তেতিয়াহ'লে তাতে নাথাকিল হয়। যা হওক, এতিয়া সেইটো নিজৰ ঠিক জেগাত আছে আৰু এইটোও আছে ভাল জেগাতে। তো চাই লওক এনেকুৱা কিছু পৰিৱেশ। বাকী ওপৰৰ পৰা একদম টপ পিকৰ পৰা 12,500 ফুট ওপৰৰ পৰা মই তলৰ কেনেকুৱা দেখি আপোনালোকক দেখাই আছোঁ। চাওক গাইছ, অলমষ্ট বহুত কেইটা পাহাৰ মানে আপোনাৰ যিটো মাউণ্টেইন আছে গোটেই বহুত কেইটাৰ ওপৰত আমি আছোঁ এতিয়াও 12,500 ফিট ওপৰত। বাকী কি বহুতবিলাক আমাৰ তলত আছে, আমাতকৈ ওখ ওখ আছে সেইটো পিনে, বহুত আমাতকৈ ওখ ওখ আছে। বাকী এইটো চাইডে বাকীবিলাক আমাতকৈ তলত আছে, দেখা পাইছে আপোনালোকে। চাওক আৰে এইটো চাওক, আমাৰ গাইড একদম। বাকী এনেকুৱা কিছু পৰিৱেশ ইয়াৰে। তো গাইজ চাওক 12,500 ফুট ওপৰৰ পৰা আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আহিছোঁ। চাই লওক চাৰিও চাইডে পৰিৱেশটো কেনেকুৱা, একদম ফুল বৰফ আৰু বৰফ আৰু বেলেগ একো নাই আপোনাৰ। আৰু আমাৰ লগত আমি ষ্টাৰ্ট কৰিছিলোঁ 8জনে, বেছ কেম্পলৈকে আহিলোঁ 8জন, বেছ কেম্পত এজন ৰ'ল নাই, নোৱাৰে আহিব। তাৰপাছত 7জনে আহিলোঁ চামিট কৰিবৰ কাৰণে। এতিয়া 2জন আছোঁ, গাইড আছোঁ আৰু আমি মৃদুল দা আৰু মই আছোঁ যি অসমৰ পৰা আহিছোঁ। অসম পাৱাৰে বেলেগ অসমৰ, জয় আই অসম। বাকীবিলাক নাই, বেংগলোৰত আছিলে তেওঁলোক ৰৈ গ'ল পিছফালে, আধা ৰাস্তাতে গোটেইবিলাক ৰখি গ'ল। আমি পূৰা চামিট কৰিব আহিছোঁ, ইমান দূৰৰ পৰা অসমৰ পৰা আহিছোঁ, ইমান দূৰলৈকে উত্তৰাখণ্ডলৈকে, আৰু চামিট নকৰাকৈ যাম নেকি হিমাচল প্ৰদেশলৈকে? অভিয়াছলি কৰিয়ে যাম। চাওক কি ধুনীয়া এটা পৰিৱেশ, বেক কেমেৰাৰে দেখাই আছোঁ। অ ভাই লগ আজাও তোরা আহিছে কেইটামান, তাতে ৰখি আছে এইকেইটা আহিব। গাইছ দেখাই আছোঁ বেক কেমেৰা চাই। এইটো ক'ত বহি আছে, কেনেকুৱা এই ইপিনে চাওঁ। ফোনটো পল্লি তলত যাব আৰু ফোনটো একবাৰ পৰাৰ পিছত বাদ দিয়ে আৰু আশা। নেট দি স্পিডে নাই।
गाइस बहुत तेज कैसा लगा हाँ हाँ बोल दो कैसा लगा पब्लिक को पब्लिक को नहीं बोलूंगा कुछ भी नहीं बोलूंगा हालत खराब हो गया बाहर नहीं आ रहा है গাইস এক্সট্রিম লেভেল সব ঠিক আছে ঠাণ্ডা অলপ বেছি ভৰিৰ মোজাযোৰৰ কাৰণে ভৰিখনৰ আঙুলিকেইটা চেঞ্চলেছ হৈ আছে একো গম পোৱা নাই বতাহ অলপ চলি আছে তো তাৰ কাৰণে কথা ক'ব অসুবিধা হৈছে অক্সিজেন লেভেল কম আছে বাকী চব ঠিক আছে মোবাইলৰ চাৰ্জ পাৱাৰ বেংকৰ চাৰ্জ ধাম ধুম যাই আছে বাকী চব ঠিক আছে গাইছ ওপৰৰ পৰা আহিছোঁ এইখিনিতো কিবা নহয় কুছ পানে কে লিয়ে কুছ খুনা পৰতা হে সেইটোৱে কথা বাকী পিছপিনে গ্ৰুপ ফটো লোৱাত বিজি আৰু মই ইয়াতে কেমেৰা লৈ কিবা কিবি কৈ আছোঁ আৰু সঁচাই ভাল লাগিছে আহক আপোনালোকো আহক উত্তৰাখণ্ডত চাব লগা বহুত জেগা আছে যদি ভাবিছে এইটো 12,500 ফুট বেছি হয় অবভিয়াছলি বেছি হয় এক্সট্ৰিম হয় অলপমান মানুহে ক'ব পাৰে বা আপুনি নেটত চালে গম পাব ইজি টু মডাৰেট ইজিটোতো উঠাই দিয়ক প্ৰথম কথা ইজি নহয় ইজি হ'ব আপোনাৰ জুন জুলাই মাহত তেতিয়া বৰফ নাথাকিব একো নাথাকিব মানে বৰফ থাকিলে কম থাকিব ঠাণ্ডাটো থাকিব বাৰু কিন্তু তো বৰফটো অলপ কম থাকিব কিন্তু এইটো মাহত আপোনাৰ এনেকুৱা বেয়া অৱস্থা আমি য'ত থিয় হৈ আছোঁ এতিয়া ইয়াতে 7 ফুট বেছি বৰফ আছে ইয়াতে তো যিটো ট্ৰেকেৰে আহিছোঁ 7-8 ফুট বেছি দৱা বৰফ আছে तो हे टू टकर है जो भाई कैसा लग रहा है बोल दो बहुत मस्त लग रहा है सुबह लोग को सन नहीं दिख रहा था अभी दिख रहा है मस्त दिख रहा है अभी थोड़ा 2-3 आवर्स को बाद में सनसेट आता है देख के जाता हूँ मस्त लग रहा है तो हमारा मतलब नसीब अच्छा है कि हमको सब हाँ, मिल गया मस्त है स्नो भी मिला सब भी मतलब मिला। खुला आसमान भी मिला हाँ अब सब मिल रहा है ना मस्त यार एकदम मस्त है बढ़िया তো আহক আপোনালোকো চাওক ধুনীয়া প্লেচ হয় বাজেট ফ্ৰেণ্ডলি আৰু মই যিমান কি কৰোঁ মইতো বাজেট ফ্ৰেণ্ডলিয়ে কৰোঁ তো চাই লওক বেছি নহয় 20-25ৰ ভিতৰত আপোনাৰ অলমষ্ট গোটেইখিনি আহি যাব তো আপোনালোক আহক তো এইখিনিয়ে বৰ বেয়া বতাহ মাৰি আছে অক্সিজেন লেভেলৰ কাৰণে বেছি কথা ক'ব নোৱাৰি অলপ সুবিধা হয় আগৰো লাগি আছে মেইন কথা ভোকো লাগিছে বহুতখিনি ক্লাইম্বিং কৰি উঠি আহি আছোঁতো ট্ৰেকিং কৰি তো চাই থাকক বাকী তললৈ যাই আছোঁ দেখাই আছোঁ তো আজিৰ ভিডিঅ'টো অলপ বেছি দীঘলীয়া হ'ব পাৰে কাৰণ আজি দেখাব লগা বহুত কিবা কিবি আছিলে তো চাই থাকিব ভিডিঅ'টো শেষলৈকে অলপ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা বস্তু দেখাই আছোঁ পিছফালে স্ন'ফল হৈ আছে আমি য'ত আছোঁ তাত হোৱা নাই আমাৰ আগৰ পাহাৰখনত হৈ আছে বেক কেমেৰাৰে যিমানখিনি পাৰোঁ দেখাই আছোঁ চাই লওক এইটো চাওক গাইছ পিছপিনে স্ন'ফল হৈ আছে তাতে মোৰ আগৰ পাহাৰখনত দেখিছে পুৰা স্ন'ফল হৈ আছে চাই লওক পুৰা স্ন'ফল হৈ আছে তো মোক পিছফালৰ পৰা মাতি আছে গ্ৰুপ ফটোৰ কাৰণে ঠিক আছে তো গ্ৰুপ ফটোখন উঠাই লওক তাৰপাছত ৰিটাৰ্ণ যাওঁতে হয়তো বেছি ভিডিঅ' বনাব নোৱাৰিম কাৰণ মোবাইলৰ বেটাৰী একদম ডাউন হৈ গৈছে ইয়াতে মানে আপোনাৰ ধাম ধুম খাই আছে নৰ্মেল 100% বেটাৰী ইয়াত আপোনাৰ ডেড হওঁতে বেছি 20 মিনিটতকৈ বেছি সময় নালাগে তো মোৰটো সিমানো নাছিলে কমেই আছিল তো যিখিনি হ'ব পাৰে বনাইছোঁ আৰু বাকী এটা কথা কওঁ ইয়াত আহি আপোনাৰ ডিসএপইণ্টেড নহ'ব আৰু তো মানে যিমানখিনি পইচা বাচুল আৰু গুড মৰ্নিং গাইছ গোটেই ৰাতি বৰফ পৰিছিলে স্ন'ফল আছিল তো চাওক কেনেকুৱা এটা পৰিৱেশ চাৰিওপিনে খালি বৰফ আৰু বৰফ পুৰা টেণ্টবিলাক বৰফৰ মাজত সোমাই গৈছে আমিও আছোঁ টেণ্টৰ ভিতৰতে সোমাই আমি ৰাতিপুৱা আজি 6টা বজাতে ওলোৱাৰ কথা আছিল কিন্তু এতিয়াতো আপোনাৰ 8টা বাজিলে কিন্তু এতিয়ালৈকে ওলাব পৰা নাই আৰু লাহে লাহে অকণমান বৰফ পৰিয়ে আছে একদম পুৰা বৰফ পৰি গাইছ চাওক চাক ঠাণ্ডা